কাৰণে এটা সাইড কৰি লৈছো আৰু সৰুখিনি ভাজিৰ কাৰণে এটা সাইড কৰি লৈছো এতিয়া আমি কেৰাহীত তেল গৰম কৰি মাছখিনি ফ্ৰাই কৰিম আহক চাম তাৰ বাবে মই ইয়াত তেল গৰম কৰি লৈছো আৰু এতিয়া মাছখিনি দি যাম তেলখিনি ভালকৈ গৰম হ'লেই এয়া এতিয়া মই তেলত মাছ দিছোঁ আপোনালোকে দেখিছে এনেকৈ আমি অলপমান বেছিকৈ তেল লৈ পেলাই মাছখিনি ভাজি ল'ম এয়া মই এখন ডিছত মটৰখিনি আৰু স্প্ৰিং অনিয়ন ইফালে আদা টুকুৰা কৰি কাটি লৈছোঁ পিঁয়াজো অকণ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এয়া অলপমান ধনিয়া লৈছোঁ আপোনালোকে দেখিছে চাগে আৰু ইফালে কুকাৰত কাঠআলু লৈ লৈছোঁ বইল কৰি ল'ম এতিয়া আমি বইল কৰিলে বেছিকৈ ভালকৈ সিজা যায় সেইবাবে আমি ইয়াত কুকাৰত বইল কৰি ল'ম বুলি ভাবিছোঁ এয়া মাছখিনি আমাৰ এতিয়া হৈছে আমি নমাই লৈছোঁ মাছখিনি এনেদৰে আমি গোটেই মাছখিনি এনেকৈয়ে ভাজি ল'ম আৰু মাছখিনি পূৰা 99% কুক কৰি ল'ব আপোনালোকে আৰু যদি এনেকৈ খাব বিচাৰিছে তেতিয়া 100% কুক হ'ব লাগিব এয়া নমাই ল'লোঁ পিছত আকৌ এতিয়া আমি বহাম আপোনালোকে চাই থাকক এয়া তেলত দিছোঁ এতিয়া আমি কাঠআলুখিনি ইণ্ডাকশ্যনত বহাই দিছোঁ যাতে সোনকালে হৈ যায় মানে কথাটো হয় কি কাঠআলুখিনি বইল কৰিলে বেছি ভালকৈ সিজা যায় সেইটো কাৰণে আমি এতিয়া এইখিনি বহাই দিছোঁ আৰু এটা হুইচেল মাৰিলে এইখিনি আমি অফ কৰি দিম হৈ যাব আৰু তেতিয়ালৈ তৰকাৰী মাছখিনি এনেকৈ বেলেগ কৰি এতিয়া ভাজি থোৱা মাছখিনি অলপমান বেলেগকৈ পিঁয়াজ দি ভাজি লৈছোঁ পিঁয়াজ দি আৰু জলকীয়া দি বেলেগকৈ ভাজি ল'লে বেছি ভাল লাগে নহয় বাৰু তো এনেকৈ আমি ভাজি লৈছোঁ আপোনালোকে এইটো নকৰিব পাৰে অপশ্যনেল হয় বাট মই জাষ্ট মোৰ থ্ৰুদি দেখাইছোঁ এয়া মই বিলাহী অলপ কাটি লৈছোঁ বিলাহী দিলে একদম বেছি সোৱাদ হৈ যায় তৰকাৰীখন আৰু ঠাণ্ডা দিন হয় যিহেতু বিলাহী নোহোৱাকৈ নচলে দিয়কচোন তো লৈ লৈছোঁ আমি বিলাহী কাটি এয়া কেৰাহীত এতিয়া আৰু অলপ তেল গৰম কৰি লৈছোঁ মাছ ভজা কেৰাহীটোতে লৈছোঁ আৰু ইয়াত পাঁচফোৰণ দি দিছোঁ পাঁচফোৰণ দিলে বেছি ভাল লাগে এনেকুৱা জোলবিলাকত তো এয়া পাঁচফোৰণ দিছোঁ ইয়াত কেৰাহীত গৰম গৰম তেলত পিঁয়াজ দি দিছোঁ পিঁয়াজৰ পৰিমাণটো আপোনালোকে আপোনাৰ পচন্দ মতে ল'ব পাৰে ইয়াত আমি এতিয়া সোৱাদ মতে হালধি দিম পিঁয়াজখিনি অলপ ৰংচোৱা হোৱালৈকে ভাজিব লাগিব এয়া পিঁয়াজখিনি ভজা হৈছে ভালদৰে গল্ডেন ফ্ৰাই হৈছে ইয়াত আমি এতিয়া বিলাহীখিনি দি দিম বিলাহীখিনিতে এতিয়া আমি জোখমতে হালধি দিছোঁ আপোনালোকে দেখিছে ইয়াতে সোৱাদ মতে নিমখ দিছোঁ কাঠআলু বইল কৰাৰ সময়ত মই অলপমান নিমখ দিছিলোঁ তথাপি ইয়াত অলপ দি দিছোঁ এতিয়া বিলাহীখিনি সিজিবলৈ মই ঢাকোন লগাই দিছোঁ এয়া বিলাহীখিনি হৈ গৈছে আৰু ইয়াতে আমি এতিয়া মটৰ স্প্ৰিং অনিয়ন আৰু অলপমান কেঁচা জলকীয়া কাটি পেলাই দিছোঁ আপোনালোকে কেঁচা জলকীয়াটো আপোনালোকৰ জোখমতে দিব পাৰে যিমানখিনি জ্বলা লাগে এনেই ঠাণ্ডা দিনত ভাষাত জ্বলা লাগেই এতিয়া আমি লৰাই দিছোঁ আৰু এবাৰ আমি এতিয়া পুনৰ ঢাকি দিম সিজিবলৈ এয়া আমাৰ ভাজি হৈ গৈছে ভাজি দেখিছে এতিয়া ইয়াত আমি কাঠআলুখিনি দি দিম যিখিনি বইল কৰি লৈছিলোঁ এতিয়া এইখিনি ভালকৈ উতল আহিলে আমি ইয়াত ভাজি থোৱা মাছখিনি দি দিম তৰকাৰী এতিয়া এইখিনি পাউণ্ডেড জিঞ্জাৰখিনি দি দিছোঁ এইখিনি আমি অলপমান থেতালি লৈছিলোঁ আৰু আমি এতিয়া দি দিছোঁ এনেকুৱা ঠাণ্ডা দিনৰ জোল এনেকুৱা বহুত ভাল লাগে আৰু এইখিনিতে আমি ভালদৰে লৰাই উতল এটা আহিব দিম আৰু তাৰপিছত আমি ভজা মাছখিনি যিখিনি অলৰেডি আছে আমাৰ তাত সেইখিনি দি দিম এয়া উতল আহিলে আৰু আমি মাছ দিছোঁ এতিয়া মাছখিনিও লগত ভালকৈ উতলিব লাগিব পিছৰ জোলখিনি এয়া হৈছে এতিয়া আমি অলপ গৰম পানী দিছোঁ গৰম পানী দিলে বস্তুখিনি বেছি সোনকালে হয় আৰু এইখিনি আমি এতিয়া ঢাকি দিছোঁ আৰু ভালদৰে উতল অহালৈ এনেকৈ হাই ফ্লেমত থৈ দিম এয়া আমাৰ মাছৰ জোলখিনি হৈ গ'ল উতল অহাৰ পিছত নমাই দিলোঁ আৰু এয়া ধুনীয়াকৈ নমাইছোঁ খাবলৈ খুব সোৱাদ হয় এইটো ৰেচিপি ট্ৰাই কৰি চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ বিদায় দিছোঁ বাই বাই